আজি ক্লাস 10 7 নম্বৰটো ন ক্লাস 10 5.2 7 নম্বৰটো ঠিক আছে নে লাইনত আছে লাইভত আছে অনলাইন ঠিক আছে এই 7 নম্বৰ কি কৈছে চা এটা সমান্তৰাল প্ৰগতিৰ 11তম পদটো 38 11তম পদটো কিমান 38 দিয়া আছে 11 নম্বৰ পদটো কিমান দিয়া আছে 38 আৰু 16তম পদটো কিমান দিয়া আছে 73 হলে তাৰ 31তম পদটো নিৰ্ণয় কৰা সমান্তৰাল প্ৰগতি কৈছে 11 নম্বৰ পদ 11তম মানে কি 11 নম্বৰ সংখ্যাটো কিমান বুলি কৈছে 38 দিছে আৰু 16 নম্বৰ পদটো কিমান দিছে 73 তেনেহলে 31 নম্বৰ পদটো কিমান হ'ব এতিয়া আমি কেনেকৈ ওলাম প্ৰথম পদটো আমি জানিব লাগিব প্ৰথম পদটো আৰু তাৰ কমন ডিফাৰেন্স তেতিয়াই আমি পাৰিম প্ৰথমে কি উলিয়াব লাগিব প্ৰথম পদ আৰু কি কমন ডিফাৰেন্স তেতিয়াই আমি অংকটো ক্যালকুলেশন কৰিব পাৰিম আমি প্ৰথম পদটো দিয়াই নাই দিছে জানো আৰু কমন ডিফাৰেন্স দিছে নাই দিয়া আমি অংকটো কৰিম তেনে আমি লিখিম কি ধৰা হল প্ৰথম পদ কিমান ধৰিম এ ধৰা হল প্ৰথম পদ কিমান এ আৰু সাধাৰণ অন্তৰ মানে কি সাধাৰণ অন্তৰ ইংলিছত কি বুলি কয় সাধাৰণ অন্তৰ কিমান ধৰিম সাধাৰণ অন্তৰ ডি বুলি ধৰিম কিমান ধৰিম ডি সাধাৰণ অন্তৰ কিমান ধৰিম ডি ইয়াত কি বুলি কৈছে 11 নম্বৰ সংখ্যাটো কিমান বুলি কৈছে সমান্তৰাল প্ৰগতিৰ মানে গম পোৱা নাই যে 2 থাকিব 4 থাকিব 6 8 তেনে 10 গৈ থাকিব নে তেনে প্ৰথম পদটো দিয়া নামা কেই নম্বৰ পদটো দিছে 11 নম্বৰ আৰু কেই নম্বৰ 16 নম্বৰ পদটো দিছে এতিয়া আমি 31 নম্বৰ পদটো নিৰ্ণয় কৰিম এটা দিয়া আছে কেই নম্বৰ পদ দিয়া আছে ক দিয়া আছে কেই নম্বৰ পদ দিয়া আছে 11 নম্বৰ পদটো দিয়া আছে তেনেহলে কি হ'ব A11 কিমান দিয়া আছে 38 দিয়া আছে হয় নাই 11 নম্বৰ পদটো দিয়া আছে আৰু কি দিয়া আছে 16তম বুলি 16 হ'ব নে 16 কিমান দিছে 73 দিছে এতিয়া চোৱা আমি ইয়াৰ পৰা প্ৰথম পদটো কেনেকৈ উলিয়াম চোৱা এতিয়া ইয়াত কি কৈছে কি A11 ইকুৱেল কিমান 38 A11 উলিয়াব হলে আমি কি লিখিব লাগে A plus 10D মনত আছে নাই A plus 10D ইকুৱেল 38 আছে নাই মনত এইটো মই যে কৰাইছিলো যে তোমালোকক যে কি কৰাইছিলো A plus D, A plus 2D, A plus 3D, এইটো সমান্তৰাল প্ৰগতিত গৈছে নাই এইটো সমান এইটো হয় নাই তো ঠিক তেনেকৈ 11 নম্বৰ পদটো পাব হলে ইয়াত কি বহাব লাগিব 10 বহাব লাগিব কিমান বহাব লাগিব 10 11 নম্বৰ পদ এইটো হয় নাই 11 A11 ইকুৱেল কিমান হ'ব A plus 10D ইকুৱেল কিমান 30 বুজি পালি নাই 30 তেনেহলে এইটো কি হ'ব এইটো দেখো কৰিব নোৱাৰি গতিকে 1 নং সমীকৰণ বুলি দি দিম কি দিম 1 নং সমীকৰণ দিম দেই তাৰ পাছত আহিলে কি এইটো মোহাই দিছো দেই বুজি পালি নেকি এইটো মই কেনে লিখিলো এতিয়া এইটো ক্ষেত্ৰত আহিল কি কমা A16 ইকুৱেল কিমান 73 A16 পাবলৈ কি দিব লাগিব A প্লাস কি দিব লাগিব 15D ইকুৱেল কিমান 73 এইটো কেই নং সমীকৰণ দিম 2 নং সমীকৰণ দিম এতিয়া 2 নং সমীকৰণৰ পৰা 1 নং সমীকৰণ বিয়োগ কৰিম 2 নং সমীকৰণ মাইনাস 1 নং সমীকৰণ ঠিক আছে মাইনাস কৰিম 2 নং সমীকৰণ কি আছে A plus 15D বিয়োগ কৰিম এইটো 2 নং সমীকৰণ এইটো কি হ'ল লেফট সাইড এইটো রাইট সাইড এইটো আমি লেফট সাইডে লিখিলো ইয়াত হয় নাই এতিয়া 1 নং সমীকৰণ আমি লেফট সাইড মাইনাস কৰিব লাগিব মাইনাস 1 নং সমীকৰণ কি আছে A plus 10D হয় নাই এই হয় নাই মাইনাস ইকুৱেল
2 নং সমীকরণ রাইট সাইডে কি আছে 73 1 নং সমীকরণ রাইট সাইড কি আছে 38 8 নে কোৱা মাইনাস কৰিব লাগিব বুজি পালি নাই 2 নং 1 মাইনাস এতিয়া আমি ব্ৰেকেট খিনি উঠাই দিম a plus 15d এইটো মাইনাস a হ'ব হয় নাই মাইনাস a প্লাস a মাইনাস 10d 73 পৰা 38 গলে কিমান 73 পৰা 38 ইয়াৰ পৰা 13 পৰা 8 গলে কিমান 5 6 পৰা 3 গলে 3 35 কিমান থাকিল 35 ঠিক আছে 35 থাকে এইটো প্লাস এইটো কি আছে মাইনাস এইটো প্লাস আর মাইনাস ক্যান্সেল হল না ক্যান্সেল গল থাকিল কিমান ইয়াত 15d আর কিমান 10d 15টা দি ইয়াত কেইটা দি আছে 10টা দি প্লাসে মাইনাসে মাইনাস গতিকে আমি কি কৰিম বিয়োগ কৰিম 15 পৰা 10 গলে কিমান 5d হ'ব নাই এইটো ইকুৱেল ইয়াত লিখি দিছো 35 ঠিক আছে এই 5 ইয়াত হৰণ কৰিলে কেইবাৰ গল 7 বাৰ গল নাই 5 7 গুণ 35 হয় নাই therefore d ইকুৱেল কিমান পালো 7 মানে কমন ডিফারেন্স কিমান পালো 7 সাধারণ অন্তর কিমান পালো 7 এতিয়া আমি সাধারণ অন্তর পাই গলো কিমান d মান 7 পালো এতিয়া প্ৰথম পদটো আমি উলিয়াব লাগিব হয় নাই এতিয়া প্ৰথম পদটো পাছত লিখিব অংকটো বুজি লও পাছত লিখিম এতিয়া প্ৰথম পদটো পাবৰ কাৰণে আমি কি লিখিম কি d ৰ মান আমি 1 নং সমীকৰণত বহুৱালে আমি প্ৰথম পদ পাই যাম চাবি দেই এইটো চা ইয়াত কি দিছে d ৰ মান একত বহুৱাই পাও একত বহুৱাই লিখিছো হা 1 নং সমীকৰণ কি আছে কোৱাচোন a plus 10d ইকুৱেল কিমান 38 a plus 10d d ৰ মান কিমান পালো 7 পালো নাই 7 বহালো ইকুৱেল 38 ঠিক আছে নহয় তাৰপাছত কি হল a প্লাস এইটো কিমান হ'ব 70 ইকুৱেল 38 a ইকুৱেল 38 minus 70 কিমান হ'ব 70 ৰ পৰা 38 বিয়োগ কৰিম ইয়াৰ পৰা 10 ৰ পৰা 8 গলে 2 6 ৰ পৰা 3 গলে 3 32 পাম হয় নাই মাইনাস 32 হ'ব কিমান হ'ব মাইনাস 32 therefore a ইকুৱেল কিমান পালো মাইনাস 32 মানে প্ৰথম পদ কিমান পালো মাইনাস 32 আৰু কমন ডিফারেন্স কিমান পালো 7 লিখিলো এতিয়া লিখা হল এটা আমি এর মান কিমান পালো এর মান মাইনাস 32 দেই এর মান কিমান পালো মানে প্রথম পদ এতেকে a ইকুৱেল কিমান পালো মাইনাস 32 প্রথম পদ পালো মাইনাস 32 আর কমন ডিফারেন্স কিমান পালো 7 d কিমান পালো 7 প্রশ্নটো সুধিছে কি এটা সমান্তরাল প্রগতির 11তম পদটো 38 আৰু 16তম পদটো 73 হলে তার 31তম পদটো নির্ণয় করা কিমানৰ পদটো 31 নম্বৰ পদটো এখানে লিখা হল না এই মই সাটো মহাই দিছো এটা আমাৰ 31 নম্বৰৰ পদ বিচাৰিছে এটা 31 নম্বৰত কি সংখ্যা আছে সেইটো আমি উলিয়াই দেখাব লাগিব 31 নম্বৰত কি সংখ্যা আছে সেইটো উলিয়াই দেখাব লাগিব শুনা এইটো শুন এ কিমান 31 নম্বৰ কিমানৰ পদ 31 নম্বৰ এতিয়া আমি যে লিখিম শর্টলে কি হ'ব 30 দি হ'ব না লিখিব পাৰি 30 দি লিখিব পাৰি আৰু ইয়াতে আৰু এটা সিস্টেমটো লিখিব পাৰি ডাইৰেক্ট লিখিব পাৰি এনে কথা এইটো লিখিব পাৰি তোমালোকে শর্টকাট আৰু এটা আছিল ফৰ্মুলাটি a plus n minus 1 d এনেকৈ লিখিব পাৰি পাইনে এটা চাবি নেকি প্রথম পদ কিমান পালো মাইনাস 32 প্রথম পদ কিমান পালো প্রথম পদ পালো মাইনাস 32 প্লাস এনৰ মান কিমান কেই নম্বৰ 31 নম্বৰ হয় নাই 31 নম্বৰ পদ সেইকাৰণে ইয়াত 31 দিব লাগিব -1 একেটাই কথা হয় নাই 31 ৰ পৰা 1 গলে 30 দি হয় নাই d মান কিমান 7 d মান কিমান পালো 7 এটা -32 প্লাস 31 কি মানে 30 হ'ব নাই 7 এটা পূরণ হ'ব নাই পূরণ -32 এটো প্লাস 30 কিমান হ'ব 7 3 গুণ 21 210 হ'ব নাই হ্যাঁ মাইনাসে প্লাসে মাইনাস বিয়োগ কৰিম 210 পৰা 32 গলে কিমান
10ৰ পৰা 2 গ'লে 8 ইয়াত কিমান থাকিল ইয়াত থাকিল 10 ইয়াত থাকিল কিমান 10 10ৰ পৰা 3 গ'লে 7 ইয়াত 178 হ'ব নাই হে এতেকে 31 নম্বৰ পদটো কিমান হ'ব 178 এতেকে লিখি দিবি এতেকে 31তম পদটো হ'ব কিমান হ'ব 178 হ'ব বুজি পালি নাই এইটোৱে আনসাৰ লিখি লোৱা তোমাক বেছি টান নাই এইবোৰ অংক উজু আছে এইখিনি পৰীক্ষাত আহিলে তোমালোকে একটাও একদম এৰি নাহিবি দেই আশা কৰিছো তোমালোকে এইখিনি অংক পাৰিবা বুলি পৰীক্ষা ঘৰত 2-3 বাৰ 5 বাৰলৈকে একটা অংক কৰি থাকি এতিয়া কাম নাই অত একদম ঘৰত বহি লোৱা এতিয়া বন্ধ দিছে স্কুল না ক্লাছ হৈ আছে নাই হোৱা বন্ধ দিছে একদম পুৰা একদম ভাল মানে অংকখিনি ঘূৰাই ফিৰাই কৰি থাক বুজি নাপালে আহিবি মই বুজাই দিম সোনকালে লিখি ল কাৰো কিবা প্ৰব্লেম নাই ন কিবা ডাউট লিটল ডাউট কাৰো নাই ঠিক আছে লিখি লোৱা এইটো চোৱা 8 নম্বৰটো এটা সমান্তৰাল প্ৰগতিৰ 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষৰ পদটো 106 29তম পদটো নিৰ্ণয় কৰা এটা সমান্তৰাল প্ৰগতি দিয়া আছে 3 নম্বৰ পদটো কিমান দিছে 12 3 নম্বৰ পদটো কিমান দিছে 12 আৰু লাষ্টৰ পদটো শেষৰ পদটো কিমান 106 টোটাল পদ কেইটা আছে হেই টোটাল পদ 50টা তাছন 50টা লিখা আছে হে 50টা টোটাল পদ আছে মানে তেনেকৈ আমি যে সমান্তৰাল প্ৰগতি সিকোয়েন্সে থাকে যে 2 4 6 7 এ গৈ থাকিব তে টোটাল পদ কেইটা আছে 50টা তাৰে 3 নম্বৰ পদটো কিমান দিছে 12 আৰু 50 নম্বৰ পদটো 106 লাষ্টৰ পদ হয় নাই 50টা পদ বুলি কি লাষ্টৰ পদটো কেই নম্বৰ হ'ব 50 নম্বৰ হ'ব কিন্তু 50 নম্বৰত কিমান নম্বৰ আছে 106 নম্বৰ আছে কিমান আছে 6 এটা প্ৰথম পদ আমি জনা নাই আৰু কমন ডিফাৰেন্স কিমান আমাক এতিয়া উলিয়াব লাগিব একে সিস্টেমে হ'ব ধৰা হল প্ৰথম পদটো কিমান হ'ব ধৰা হল প্ৰথম পদ আমি কিমান ধৰিম কিমান ধৰিম আৰু সাধাৰণ অন্তৰ কিমান ধৰিম সাধাৰণ অন্তৰ ডি ধৰিম প্ৰথম পদ আৰু সাধাৰণ অন্তৰ কিমান ধৰিম ডি এটা দিয়া আছে কি দিয়া আছে ক প্রথম পদ কত দিয়া তৃতীয় পদ দিয়া আছে তৃতীয় পদ কি দিয়া আছে তৃতীয় পদ কিমান দিয়া আছে 12 দিয়া আছে তৃতীয় পদ মানে কি a3 কিমান হ'ব a3 ইকুয়াল কিমান 12 আৰু কি দিয়া আছে শেষৰ পদটো কিমান দিয়া আছে 106 মানে 50 নম্বৰ পদ হ'ব নাই 50 নম্বৰ 106 এইটো হ'ব নাই 50টা পদ বুলি ক'লে আমি লাষ্টৰ পদটো কিমান বুজি পাম 50 নম্বৰত কি সংখ্যা আছে বুলি কৈছে 106 আৰু 3 নম্বৰত পদত কি সংখ্যা আছে 12 এতিয়া আমি এটো উলিয়াব লাগে কি প্ৰথম পদ আৰু কমন ডিফাৰেন্স কি কমন ডিফাৰেন্স আৰু প্ৰথম পদ যদি আমি উলিয়াব পাৰিম তেতিয়া আমি 29 নম্বৰ পদটো উলিয়াব পাৰিম বুজি পালি নে দীপা না বুজি নাই পোৱা এতিয়া কি লিখিম চোৱা a3 ইকুয়াল 12 এতে a3 উলিয়াবলৈ কি থাকিব a প্লাস কিমান হ'ব এই 2 আছে এইটো 3 থাকিলে কি দিব লাগে 2 ইয়াত কি দিল d ইকুয়াল 12 এনেকুৱা পাৰি নাই হ্যাঁ পাৰি গতিকে এটা এক নং সমীকৰণ হ'ব নাই আৰু এইটো এতিয়া আহিব এতিয়া এইটো আহিলে কিমান হ'ব a কিমান 50 ইকুয়াল কিমান আছে 106 আছে নাই a50 a প্লাস এইটো 50 থাকিলে 49 দিলে হৈ যাব হ'ব নাই d ইকুয়াল কিমান 106 কেই নং সমীকৰণ 2 নং সমীকৰণ বুজি পালি নাই এতিয়া 2 ৰ পৰা আমি 1 বিয়োগ কৰিম 2 ৰ পৰা কি বিয়োগ কৰিম 1 বিয়োগ কৰিম 2 নং সমীকৰণ এইটো হয় নাই 2 নং সমীকৰণৰ লেফট সাইডটো প্ৰথমে লিখিম কি আছে a প্লাস 49 b বিয়োগ কৰিম মাইনাস এতিয়া 1 নং সমীকৰণ কি আছে লেফট সাইডে a মাইনাস কিমান
2d হয় নাই ইজুকেল এইটো কিমান আছে 106 মাইনাস কিমান হ'ব 12 হ'ব নাই যোগ কৰিম এটা কিমান পাম ব্ৰেকেট খিনি এতিয়া আমি উঠাই দিম a plus 49d minus a minus a plus 2d ইজুকেল 106 পৰা 12 গলে কিমান 6 পৰা 2 গলে 4 10 পৰা 1 গলে 9 94 হয় নে 94 এতিয়া এইটো প্লাস আৰু মাইনাস বিয়োগ হ'ব নে গতিকে এইটো কাটি দিলো হয় নে এতিয়া থাকিল কিমান 49 প্লাস 49 মাইনাস কিমান আছে প্লাস 2d এইটো কিমান যোগ কৰিলে একটা ভুল হল না মই এটা মাইনাস বহাই দিলো এটা মাইনাস ক'ত আছে প্লাসে আছে প্লাস হ'ব কি হ'ব নাই এইটো মাইনাসে ঠিকে আছে মাইনাসে প্লাসে মাইনাস এইটো মাইনাস হ'ব কিমান হবে এইটো মাইনাস হ'ব নাই মাইনাস এটা 49 ৰ পৰা 2 গলে কিমান হ'ব 47d ইজুকেল কিমান পালো 94 47 ক 94 ক হৰণ কৰিলে কেইবাৰ যাব d ইজুকেল কিমান হ'ব ক দুবাৰ যাব চাবি নেকি 47 ক যদি মই 2 ৰে পূৰণ কৰো 2 7 গুণ 14 2 7 28 9 হ'ল দুবাৰ গল নাই হে সেইকাৰণে মই ডাইৰেক্ট কাটি দিছো দেই এইফালে চা 47 এ 94 ক হৰণ কৰিলো 47 এ 94 ক 2 বাৰত হৰণ কৰিলো তেনে ডাইৰেক্ট কাটি দিলে 2 লিখি দিলো বুজি পালি নাই d ইজুকেল কিমান পালো 2 কমন ডিফাৰেন্স কিমান পালো 2 সাধাৰণ অন্তৰ কিমান পালো 2 কমন ডিফাৰেন্স পালো 2 কমন ডিফাৰেন্স কিমান পালো 2 এতিয়া আমি প্ৰথম পদটো উলিয়াব পাৰিম নাই হে কমন ডিফাৰেন্স পাই গলো প্ৰথম পদটো এতিয়া ডিৰ মান আমি 1 নঙত বহুৱাই পাওঁ এই নঙত 1 নঙত বহুৱাই পাওঁ 1 নঙত বহুৱাই পাওঁ 1 নং সমীকৰণ কি লিখা আছে কি দিয়া আছে a plus 2d দিয়া আছে নাই ইজুকেল কিমান 12 এটা 1 নং সমীকৰণ হয় নাই d ৰ মান কিমান পালো আমি a plus 2 d ৰ মান কিমান পালো कितना पाया d मान 2 কিমান পালো 2 ইজুকেল 12 এতে a 2 2 কিমান 4 ইজুকেল 12 এতিয়া a পিনে লিখিছো দেই a ইজুকেল ইপিনে 12 থাকিবই এই 4 টো সমান চিহ্ন ইফালে ললে -4 হ'ব নাই এতেকে a ইজুকেল কিমান পালো 12 পৰা 4 গলে কিমান 8 প্ৰথম পদ কিমান হ'ব 8 প্ৰথম পদ 8 হল আৰু কমন ডিফাৰেন্স কিমান পালো 2 এটা 29 নম্বৰ পদটো তোমালোক কৰাচোন নিজে পাৰিবা প্ৰথম পদ মই উলিয়াই দিলো 8 পালো আৰু কমন ডিফাৰেন্স 2 পালো এতিয়া 29 নম্বৰ পদটো কিমান হ'ব এই সুধিছে কি 29তম পদ নিৰ্ণয় কৰা 29তম পদটো নিৰ্ণয় কৰা দেখুৱা 29তম পদটো নিজে কৰা কোনে কোনে পাইছে কমেন্ট কৰি জনোৱা নিজে লিখা 29 নম্বৰ পদটো কোৱা লিখি লোৱা সবে লিখা হল হল লিখা এটা 29 নম্বৰ পদটো কিমান পালি কোৱা 29তমত কি সংখ্যা থাকিব কোৱা কমন ডিফাৰেন্স আমি পালো কিমান 2 আৰু প্ৰথম পদটো পালো 8 হয় নাই এতিয়া 29 নম্বৰ পদ মই ইয়াত লিখি দেখাই দিছো 29তম পদটো পাব হলে চোৱা হা এ 29 বুলি কলে কি বুজিম কোৱা এইপিনে চোৱা এ 29 বুলি কলে মানে 29তম পদত কি সংখ্যা আছে সেইটো আমি উলিয়াম হয় নাই তেনেহলে কি লিখিম ইয়াত ইজুকেল এ ইয়াত 29 থাকিলে ইয়াত কি লিখি দিম 28 কি লিখিম 28 ডি বুজি পালি নাই এতিয়া চোৱা প্ৰথম পদ কিমান পালো 8 প্লাস 28 ডি ভ্যালু কিমান পালো 2 8 plus
2 8 গুণ 16 2 2 4 4 1 5 56 হ'ব নে 2 8 গুণ 16 16 6 2 2 গুণ 4 4 1 5 এই যোগ কৰিলে কিমান হ'ব 8 6 14 5 1 6 64 কিমান হ'ব এটা আমি এতেকে লিখি দিবা কি 29তম পদটো হ'ব কিমান হ'ব 64 হ'ব কিমান হ'ব 64 আছে নে চোৱাচোন উত্তৰ মালাক চোৱাচোন আছে নাই 64 আছে ন হ'ব লাগে ঠিক আছে বুজি পালি নে লিখি লোৱা এইটো সবে লিখি লোৱা ন নম্বৰটো কি দিছে চোৱা যদি এটা সমান্তৰাল প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 কেই নম্বৰ পদ দিছে 3 নম্বৰ পদ আৰু 9 নম্বৰ পদ দিছে 3 নম্বৰ পদত কি সংখ্যা আছে 3 নম্বৰ পদত কি সংখ্যা আছে 4 আৰু 9 নম্বৰ পদত কি সংখ্যা আছে -8 কি সংখ্যা আছে -8 তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব কেই নম্বৰ পদত শূন্য সংখ্যাটো পাম কোনটো পদত হয় নাই মানুহ শূন্য হ'ব বুলি কৈছে হল নাই ঠিক আছে যদি এটা সমান্তৰাল প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব বুলি সুধিছে আমি আগৰ লিখাই কৰিম ধৰা হল প্ৰথম পদটো এ বুলি ধৰিম আৰু সিহঁতৰ সাধাৰণ অন্তৰ কিমান ধৰিম ডি আৰু দিয়া আছে হয় না আগৰ লিখাই কৰিম সলিউশন ধৰা হল প্ৰথম পদ কিমান ধৰিম প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ কিমান ধৰিম সাধাৰণ অন্তৰ ডি কিমান ধৰিম ডি দিয়া আছে কি দিয়া আছে তৃতীয় পদ কিমান দিয়া আছে তৃতীয় পদ কিমান দিয়া আছে কোৱা আকৌ A3 তৃতীয় পদ বুলি ক'লে A3 হয় নাই A3 কিমান দিয়া আছে 4 কিমান দিয়া আছে 4 আৰু নৱম পদ কিমান দিয়া আছে আৰু নৱম মানে A9 হ'ব নাই ইকুৱেল কিমান -8 দিয়া আছে ইয়াৰ পৰা কাৰো কিবা ডাউট আছে নেকি ঠিকে আছে ন কিবা প্ৰব্লেম থাকিলে লগালগ কবি দেই প্ৰথম পদটো এ আৰু সাধাৰণ অন্তৰ কিমান ধৰিলো ডি কচোন প্ৰথম পদ কিমান ধৰিলো এ আৰু সাধাৰণ অন্তৰ ডি দিয়া আছে আমাক তৃতীয় পদ কিমান তৃতীয় পদ বুলি ক'লে A3 ইকুৱেল 4 আৰু নৱম পদ বুলি ক'লে A9 ইকুৱেল -8 এতিয়া কি কৰিব লাগিব চোৱা এতিয়া আমি এইটো লম A3 ইকুৱেল কি লম 4 এতিয়া A3 আমি 3 নম্বৰ পদটো পাবৰ কাৰণে আমি কি কৰিব লাগিব A প্লাস ইয়াত 3 থাকিলে ইয়াত 2 দিব লাগিব 3 থাকিলে কি হ'ব 1 মাইনাস কৰিম 2 ডি ইকুৱেল 4 এইটো হয় নাই এইটো 1 নং সমীকৰণ বহাই দিম কি দিম 1 নং সমীকৰণ ঠিক তেনেকৈ নৱম পদটো লম আমি এতিয়া হয় নাই নৱম পদ ললে কি হ'ব A9 ইকুৱেল কিমান -8 এতিয়া A9 উলিয়াব হলে আমি কি লিখিম A প্লাস 8 ডি ইকুৱেল -8 ইয়াৰ পৰা ঠিকে আছে চবৰ এইটো কেই নং সমীকৰণ দিম 2 নং সমীকৰণ কেই নং সমীকৰণ 2 নং সমীকৰণ এতিয়া 2 নম্বৰ পৰা 1 নং সমীকৰণ মাইনাস কৰিম 2 নং সমীকৰণৰ পৰা 1 নং সমীকৰণ মাইনাস কৰিম মাইনাস কৰিলে 2 নং সমীকৰণৰ এইটো 2 নং সমীকৰণৰ এইটো কি লেফট সাইডটো প্ৰথমে লিখিম A -8 ডি প্লাস আছে ন প্লাস মাইনাস কৰিম বুলি ক'লে ইয়াত মাইনাস চিনটো দিম 1 নং সমীকৰণ লেফট সাইডটো কি আছে A প্লাস 2d ইকুৱেল কিমান এতিয়া 2 নং সমীকৰণ রাইট সাইড কি আছে -8 আৰু 1 নং সমীকৰণ রাইট সাইড কি আছে 4 আছে না মাইনাস কৰিম বুলি -4 হ'ব নাই বুজি পালি মাইনাস থাকিলে এতিয়া
যে ব্ৰেকেট খিনি উঠাই দিম a প্লাছ 8b হয় নাই এইটো মাইনাছ a মাইনাছ a প্লাছ a মাইনাছ 2d এইটো হয় নাই এইটো কিমান হ'ব মাইনাছ a মাইনাছ a প্লাছ গতি কি কৰিম যোগ কৰিম 12 ডাঙৰ সংখ্যা কি মাইনাছ চিন আছে ঠিক আছে ইয়াৰ পৰা এইটো প্লাছ a এইটো মাইনাছ a এইটো কেনসেল এইটো 8d আৰু 2d হয় নাই 8 ৰ পৰা 6 8 ৰ পৰা 2 গলে 6d হ'ব নাই প্লাছ ইন প্লাছ হ'ব এইটো কিমান মাইনাছ 12 এতে 6 ৰে 12 হৰণ কৰিলে কেইবাৰ গ'ল 6 দেখুন 12 চাৰিবাৰ therefore d ইকুৱেল কিমান পালো -2 কমন ডিফাৰেন্স কিমান পালো -2 কমন ডিফাৰেন্স পাই গলো আমি এতিয়া -2 কমন ডিফাৰেন্স পালে এতিয়া আমি কি উলিয়াব পাৰিম প্ৰথম পদটো উলিয়াব পাৰিম হয় নে হ্যাঁ এতিয়া d ৰ মান আমি 1 নং সমীকৰণত বহুৱাই পাওঁ ইপিনে লিখি দিছো দেই শুনা d ৰ মান 1 নংত বহুৱাই পাওঁ 1 নংত বহুৱাই পাওঁ 1 নং সমীকৰণ কি আছে a plus 2d ইকুৱেল 4 কি আছে a plus 2d ইকুৱেল 4 এইটো আছে নাই এতে a plus 2 কমন ডিফাৰেন্স কিমান পালো -2 কিমান পালো -2 লিখিব লাগে না ব্ৰেকেট 2 টো d লগত পূৰণ হৈ আছে নাই সেইকাৰণে আমি ব্ৰেকেটটো বহাই দিলি ইকুৱেল কিমান 4 আগত বুজি ল a এইটো কিমান প্লাছে মাইনাছে মাইনাস হ'ব নাই 2 দুগুণ 4 ইকুৱেল কিমান 4 এতে a ইকুৱেল কিমান হ'ব ইপিনে 4 আছে এই সাইডক ইফালে কিমান +4 হয় নাই এতে ইপিনে কি এতেকে a ইকুৱেল পালো কিমান 8 কিমান পালো প্ৰথম পদটো কিমান পালো 8 পালো প্ৰথম পদ পালো আমি 8 আৰু সাধাৰণ অন্তৰ কিমান পালো -2 হয় নাই প্ৰথম পদ পালো আমি 8 আৰু কমন ডিফাৰেন্স পালো -2 এতিয়া আমাৰ কেই নম্বৰ পদটো উলিয়াব কৈছে কি কৈছে প্ৰশ্নটো চাহ পঢ় এবাৰ তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব কেই নম্বৰ পদত শূন্য হ'ব বুলি সেইটো আমি উলিয়াম লিখি লোৱা শুনি লিখা হল নেকি নাই হতে লিখি লোৱা সবে লিখি লোৱা লিখা হল ন এতিয়া শুনা এটা 0 নম্বৰ এটা 0 কেই নম্বৰ পদত আছে বুজিছো কেই নম্বৰ পদত 0 সংখ্যাটো আছে শুনা প্ৰথম পদ কিমান পালো 8 আৰু কমন ডিফাৰেন্স কিমান পালো -2 সব লিখা হল এইটো মোহাই দিছো আমি লিখিম শুনা আমি জনা নাই সেইকাৰণে লিখিম কি ধৰা হল কি লিখিম ধৰা হল nতম পদত কি আছে শূন্য আছে বুলি ধৰিম ধৰা হল কি লিখিম nতম পদত কি আছে শূন্য আছে বুলি ধৰিম দেই পদত পদ্য কোনে nতম পদ্য বুলি কলো নি মই nতম পদত কি আছে বুলি ধৰিম শূন্য আছে বুলি ধৰিম আমি জনা নাই nতম পদত শূন্য আছে বুলি ধৰিম গতিকে আমি লিখিম কি শুনা এতে an এইটো হ'ব নে হ্যাঁ এইপিনে চা দিবা এইটো হ'ব নে an ইকুৱেল a প্লাস n মাইনাস 1 ইনটু b এইটো হয় নাই এতে an কিমান হ'ব 0 হ'ব নে n কিমান আছে an ত কিমান আছে বুলি কৈছানি 0 সেইকাৰণে 0 বহালো an ত কি আছে an ত 0 আছে আমি ধৰি লৈছো কি ধৰা হল nতম পদত 0 আছে সেইকাৰণে an ইকুৱেল কিমান 0 বুলি ধৰিছো ইকুৱেল প্ৰথম পদ কিমান পালো 8 প্লাস n ৰ মান আমি জনা নাই হয় নাই সেইকাৰণে n ভাগে থাকিব -1 থাকিব নাই d ৰ মান কিমান পালো -2 ব্ৰেকেট দি দিম -2 ঠিক আছে এতিয়া 0 টোক আমি 0 ভাগে নমাই গৈ থাকিম সমান এটা থাকিব 8 হয় নাই এতিয়া এইটো কিমান হ'ব -2 আৰু n পূৰণ কৰিলে কিমান হ'ব -2n কিমান হ'ব -2n আৰু মাইনাছে মাইনাছে প্লাস 2 হ'ব নেকি হ্যাঁ না নহব হ'ব 0 ইকুৱেল 8 আৰু 2 যোগ কৰিম 8 আৰু টুৱাইস n যোগ কৰি পাৰিম নেকি নোৱাৰিম সেইকাৰণে 8 আৰু 2 যোগ কৰিলে কিমান হ'ব 10 10 মাইনাস টুৱাইস n 10 মাইনাস
টুৱাইছ n। তাৰ পাছত কি কৰিম শুনা, এই 10 টোক এইফালে লৈ আনিলো, সমান চিহ্ন কোনফালে আহিলো, এইটো চাইড লৈ আনিলো, কিমান হ'ব -10 হ'ব নাই? এই 0 থাকিলে একো নাই, হয় নাই? এটা কি মাইনাস টুৱাইছ n হ'ব নাই? হ্যাঁ, এই মাইনাসটো কেনসেল গ'ল নাই? এই 2 টো 5 এর হরণ গ'ল, কেইবাৰ যাব 5 বাৰ, 2 5 গুণ 10 হয় নাই? এতেকে ইয়াত কিমান পালো 5, ইয়াত কিমান পালো n, কিমান পালো এতেকে n ইকুয়াল কিমান পালো 5, n ইকুয়াল কিমান পালো, n ইকুয়াল পালো 5। মানে কি বুজিম যে 5 নম্বৰ পদত কি আছে শূন্য। প্রশ্ন সুধিছে নাই? তেন্তে ইয়ার কোনটো পদত শূন্য হব 5 নম্বৰ পদ, এইটো নাম্বার হয়, এইটো কি পদৰ নাম্বার, n মানে কি পদৰ নাম্বার। 5 নম্বৰ পদত কি আছে শূন্য আছে। এই সমান্তর প্রগতিটোৰ 5 নম্বৰ পদত কি আছে শূন্য আছে। বুজি পালি নাই? এটা লিখি দিছো কি এতেকে 5 নং পদত শূন্য আছে। ঠিক আছে, লিখি লোৱা। লিখা হল নাই চবত? অঙ্কখিনি আজিয়ে ঘৰত গৈ ৰিভাইজ কৰিবি। এতিয়া মই ভালকে বুজাই দিছো, অলপ পাছত বহি লবি, 5 বাৰ মান এটা অঙ্ক কেইবাৰ কৰিবি 5-4 বাৰ মান আজিয়ে ৰিভাইজ কৰিবি, তেতিয়াই মনত থাকি যাব। পাছত কৰিম বুলি ক'লে পাছতেও হৈ যাব দেই। পৰীক্ষাও বেছি দিন নাই, এতিয়া খৰদৰকে অলপ কাম মিলি কামখিনি আমি শেষ কৰিব লাগিব। লিখি লোৱা এইখিনি। এতিয়া 10 নম্বৰ কৰিম। এই চা 10 নম্বৰ কি কৈছে, এটা সমান্তৰাল প্ৰগতিৰ 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ সমান্তৰাল প্ৰগতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। কি কৈছে বুজি পালি নাই? এটা সমান্তৰাল প্ৰগতি আছে, 17 নম্বৰ পদটো 17তম পদটো 10 নম্বৰ পদতকৈ কিমান ডাঙৰ বুলি কৈছে 7 ডাঙৰ, হয় নাই? তাতকৈ 7 ডাঙৰ। সমান্তৰাল প্ৰগতিটোৰ সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰা। এটা সমান্তৰাল প্ৰগতিটোৰ কমন ডিফাৰেন্স কিমান? 17 নম্বৰ পদটো 10 নম্বৰ পদতকৈ কিমান ডাঙৰ 7 ডাঙৰ। 17 নম্বৰ পদটো 10 নম্বৰ পদটোতকৈ কিমান ডাঙৰ 7 ডাঙৰ। তেনেহ'লে ইয়াৰ সাধাৰণ ডিফাৰেন্স কিমান হ'ব? কমন ডিফাৰেন্স কিমান হ'ব? হা, কমন ডিফাৰেন্স কিমান হ'ব? সেইটো আমি এতিয়া উলিয়াই দেখাব লাগিব। আগৰ লিখাই লিখিম। ধৰা হল প্ৰথম পদ কিমান এ আৰু সাধাৰণ অন্তৰ কিমান হ'ব? সাধাৰণ অন্তৰ কিমান হ'ব? সাধাৰণ অন্তৰ হ'ব ডি। সাধাৰণ অন্তৰ ডি ধৰি লওক। ইয়াত কি বুলি কৈছে? সাধাৰণ অন্তৰ ডি। 17তম পদটোতকৈ 10তম পদটো কিমান বেছি বুলি কৈছে? শুনা, 17 পদ বুলি ক'লে কিমান হ'ব? দিয়া আছে A17 হ'ব নাই? হা, 17 নম্বৰ বুলি ক'লে A17 হ'ব নাই? হা, A17 কিমান? A17 ন কিমান দিয়া নাই, ইয়াত লিখা নাই, হয় নাই? আমি ডাইৰেক্ট এনেকুৱা লিখিলেও হ'ব। ৰখ, এইটো মহাই দিছো। যিহেতু 17তম পদটো 10তম পদতকৈ 8 ডাঙৰ, 7 ডাঙৰ, হয় নাই? লিখিম কি 17তম পদটো 10তম পদতকৈ কিমান ডাঙৰ? পদতকৈ 8 ডাঙৰ, 7 ডাঙৰ, হয় নাই? এতিয়া আমি এনেকুৱা লিখিব পাৰিম কোৱা, A17 মাইনাস A10 ইকুৱেল 7 পাৰি না লিখিব? মানে 17 নম্বৰ পদৰ পৰা যদি আমি 10 নম্বৰ পদটো মাইনাস কৰিম তেতিয়া কিমান পাম? 7 পাম। মানে এতিয়া বুজিম যে কি, মানে 17 নম্বৰ পদটো এই 10 নম্বৰ পদতকৈ 7 বেছি, হয় নাই? 7 বেছি থকাৰ কাৰণে আমি মাইনাস কৰিব পাৰিলো। কিবা প্ৰব্লেম আছে নেকি ইয়াত? মানে কি 17 নম্বৰ পদটোত 7 বেছি থকাৰ কাৰণে
আমি ইয়াৰ পৰা 10 নং পদটো মাইনাছ কৰি পিনি কিমান পালো 7 পালো একেটাই কথা হয় নাই নে কিবা আছে নি বুজাত একো বুজাত প্ৰব্লেম নাই তেনেহ'লে মই আগবাঢ়ো অংকটো কৰিবলৈ শুনা বুজি পাইছো বুলি মই আগবাঢ়িছো এতিয়া চোৱা হা কি হৈছে মিনা কথা কেলে পাতি আছো বুজি ল কিবা বুজি নাপালে সুধিবি নিজৰ মাজতে ব্যস্ত থাকোতে এতিয়া 17 কিমান হ'ব a প্লাছ 16 দি লিখিব পাৰি নে ক হা লিখিব পাৰি তাৰপাছত এইটো মাইনাছ আছে মাইনাছ এই 10 নম্বৰ পদটো কিমান a প্লাছ 9 দি পাৰি না লিখিব ইজুকেল কিমান হ'ব 7 এতিয়া এই এটো কেনসেল হ'ল নাই হ'ব নে কেনসেল কেনসেল থাকিল কিমান ইয়াত 16টো মাইনাছ কৰি দিছো 16 দি আৰু 9 দি প্লাছ ইয়াতো প্লাছ 16 আৰু 9 যোগ কৰিলে কিমান হ'ব 9 6 কিমান 15 কিমান 15 একে একে 2 25 হ'ব নে 25 দি ইজুকেল কিমান হ'ব 25 হ'ব নেকি 915 7 35 হ'ব নেকি 25 হ'ব এতেকে ডিৰ মান কিমান পালো এতেকে therefore d ইকুৱেল কিমান পালো কমন ডিফাৰেন্স 7/25 আছে না সাথে উত্তৰ মেলা দেখি 7/25 ওৱান আছে ৰবা ওৱানে হ'ব কিবা এটা ভুল লাগিছে এইটো আমি এইটো স্টেপ ভুল চা ইয়াৰ পৰা ঠিকে লিখা হ'ল শুনা প্ৰথম পৰা কৈ দিছো দেই এবাৰ এইটো চোৱা এইটো এ আছে হয় নাই এইটো মাইনাছ আছে এইটো ব্ৰেকেট দিব লাগিব ইয়াত বুজি পালি নাই এইটো এ এনেকে ব্ৰেকেট দিব লাগিব এতিয়া আমি ব্ৰেকেটটো উঠাব লাগে এইটো ব্ৰেকেটটো নিদিলে আমাৰ ভুল হৈছিল হয় নাই সেইকাৰণে ব্ৰেকেটটো দি আহিব লাগে সেইকাৰণে এ প্লাছ 16 ডি এই মাইনাছটো মাইনাছ এ থাকিব মাইনাছে প্লাছে মাইনাছ 9 ডি ইকুৱেল কিমান 7 কিমান হ'ব 7 এই এটো কেনসেল গ'ল নাই এটা 16 দি মাইনাছ 9 দি মাইনাছ কৰিলে কিমান হ'ব প্লাছে মাইনাছে মাইনাছ 16 পৰা 9 গ'লে কিমান 7 হয় নাই 16 পৰা 9 গ'লে কিমান 7 দি ইকুৱেল কিমান থাকিল 7 therefore d ইকুৱেল কমন ডিফাৰেন্স কিমান থাকিব 7 ডিভাইডেড বাই 7 কিমান হ'ব 1 হ'ব নাই 1 এতেকে ইয়াত লিখি দিছো এতেকে কমন ডিফাৰেন্স সাধাৰণ অন্তৰ কিমান পালো 1 এইটোৱে আছে চাচোন এই সমান্তৰাল প্ৰগতিটো সাধাৰণ অন্তৰ নিৰ্ণয় কৰা 1 এইটো বেছি টান নাই অংকটো উজু আছে হয় নাই বেছি টান আছে নেকি একদম 1 ধুনীয়া কৰিব পাৰিম লিখি লোৱা সেইকাৰণে ব্ৰেকেটটো ধুনীয়াকে চিজিল মতে বস্তুবোৰ ষ্টাৰ্টিং কৰা মানে চিজিল মতে কৰি আহিলে ধুনীয়া হয় লিখি লোৱা হল ন চব লিখা হল ন এতিয়া 11 নম্বৰটো লিখিম 11 নম্বৰটো কি কৈছে শুন এই শুনা 11 নম্বৰ পদটো কি কৈছে শুনা 3,15,27,39 ডট গৈ আছে সমান্তৰাল প্ৰগতিটোৰ কোনটো পদ 54তম পদটোতকৈ 132 ডাঙৰ এইটো সমান্তৰাল প্ৰগতিত আছে হয় নাই এইপিনে চোৱা দিবা এটা 54তম পদটো কোনটো পদতকৈ 132 ডাঙৰ বুলি কৈছে 132 ডাঙৰ বুলি কৈছে এইটো সমান্তৰাল প্ৰগতিত আছে নাই ইয়াত দিয়া আছে প্ৰথম পদ কিমান আছে 3 আৰু সাধাৰণতে এই চোৱা সমাধান অংকটো কৰাৰ পাছত লিখিম সমাধান প্ৰথম পদ কিমান আছে প্ৰথম পদ কিমান দিয়া আছে এ কিমান আছে 3 কিমান আছে 3 সাধাৰণ অন্তৰ কিমান হ'ব সাধাৰণ অন্তৰ ডি হয় নাই ডি
সেকেন্ড পদৰ পৰা প্ৰথম পদ মাইনাছ কৰিব লাগিব 15 আছে নাই 15ৰ পৰা সেকেন্ড পদ পৰা প্ৰথম পদ মাইনাছ কৰিলে কিমান পাম 12 কমন ডিফাৰেন্স কিমান পালো 12 ইয়াত কৈছে কি 54তম পদটো কোনটো পদতকৈ 132 ডাঙৰ আমি জানো নি কোনটো পদতকৈ আমাক এইটো উলিয়াব কৈছে আমি লিখি লম কি ধৰা হল 54তম পদটো nতম পদতকৈ 132 ডাঙৰ বুলি ধৰিম কি ধৰিম nতম পদতকৈ 132 ডাঙৰ বুজিলি নাই আমি ধৰি ললো কি 54তম পদটো nতম পদতকৈ কিমান 132 ডাঙৰ এতেকে কি হ'ব an minus a54 ইকুৱেল 132 এইটো কৰিব পাৰি নে ক 132 পাৰি নে ক লিখিবলৈ না বুজি পোৱা কিবা প্ৰবলেম আছে ক 132 পাৰি নে লিখিবলৈ ধৰা হল লিখিলো 54তম পদটো nতম পদতকৈ 132 ডাঙৰ সেইকাৰণে an ৰ পৰা মাইনাছ a54 ইকুৱেল কিমান পাম 132 কিবা প্ৰবলেম আছে এনে কৰি যদি পাইছন বুজি সঁচা কথা পাইছন যদি বুজি পালে কবি আৰু তেতিয়া মোৰ মনটো ভাল লাগি পঢ়াই দিলে মনে মনে থাকিলে ভাল নালাগে নহয় এতিয়া nতম পদতকৈ আমি কি বুলি লিখিম ডাঙৰ বুলি হয় নাই nতম পদতকৈ ডাঙৰ বুলি লিখিম এতিয়া চোৱা এ কিমান হ'ব a প্লাস n মাইনাস 1 d হ'ব নে এইটো এই ব্ৰেকেট দিম উঠনি ব্ৰেকেট নিদিয়া কাৰণে ভুল হৈছিল আমাৰ হয় নাই এইটো মাইনাস আছে মাইনাস দি দিম নাই এতিয়া 54 টো কি লিখিম ডাইৰেক্ট আমি লিখি দিম ব্ৰেকেট a প্লাস 54 থাকিলে কি লিখিম 53 লিখিব পাৰো হয় নাই d এইটো ব্ৰেকেট ইকুৱেল কিমান 132 ঠিক আছে এতিয়া চোৱা প্ৰথম পদ কিমান পালো 3 এর জায়গাতে আমি কি বহাম 3 প্লাস n ৰ মান পোৱা নাই পাইছিলে নি নাই গতিকে n টো নাপাম সেইকাৰণে d টো ইয়াৰ পূৰণ হ'ব নাই n minus 1 d ৰ মান কিমান আছে কমন ডিফাৰেন্স 12 গতিকে 12 বহাম ঠিক আছে ব্ৰেকেট এই মাইনাসটো মাইনাসে বহিব ইয়াত হয় নাই এই মানখিনি পুট কৰি গৈ থাকিম ইয়াৰ মান কিমান পালো 3 প্লাস 53 d মান কিমান পালো 12 এটো 12 পূৰণ ইকুৱেল কিমান 132 ঠিক আছে এতিয়া আৰু কিবা কৰিব পাৰিম চাই লৈছো ৰ দেই এটো ব্ৰেকেট নতে নুঠাম 3 এটো প্লাস আছে নাই 12 আৰু n পূৰণ কৰিলে কিমান হ'ব প্লাস 12n প্লাসে মাইনাসে মাইনাস 12 হ'ব নেকি ব্ৰেকেট ভাগে থাকিব ঠিক আছে এতিয়া এই মাইনাস টো মাইনাস ভাগে থাকিব ব্ৰেকেট ভাগে লিখিম এতিয়া 3 প্লাস 53 আৰু 12 পূৰণ কৰিলে কিমান পাম 53 আৰু 12 2 3 গুণ 6 2 5 গুণ 10 1 3 গুণ 3 1 5 গুণ 5 6 3 6 636 কিমান পালো 636 এই হয় নাই এটো ব্ৰেকেট ইকুৱেল কিমান 132 এতিয়া আমি ব্ৰেকেট কিনি উঠাই দিম পাৰিম উঠাবলৈ পাৰিম এতিয়া 3 এটো প্লাস 3 আৰু কিমান মাইনাস 12 প্লাসে মাইনাসে মাইনাস এখানে 12 পৰা 3 গলে কিমান 9 তো ডাঙৰ মাইনাস আছে সেইখানে ইয়াত কি লিখিম মাইনাস 9 ঠিক আছে এটা কিমান প্লাস 12n ঠিক আছে ইয়াৰ পৰা এটা এই ব্ৰেকেট উঠাই দি মাইনাস আৰু প্লাস গুণ কি মাইনাস কিমান হ'ব 3 কিমান হ'ব 3 হ'ব নাই মাইনাসে প্লাসে মাইনাস কিমান হ'ব 636 ইকুৱেল কিমান 132 হয় নাই এটা কোনটো কৰি মাইনাস কৰিম এতে এইটো আমি মাইনাস কৰিব পাৰিম নাই পাৰিম এই লিখি লচোন এই সাইডত লিখিব লাগিব এতিয়া চোৱা এইটো -9 এইটো -3 মাইনাসে মাইনাসে প্লাস গতিকে 9 আৰু 3 যোগ কৰিলে কিমান হ'ব 9 3 12 -12 ইয়াত লিখিছো দেই এইটো চোৱা ইয়াত লিখি দিছো
-12 তাৰপিছত কিমান আছে +12n আছে নাই মাইনাছ কিমান আছে এইটো কি -636 -636 ইকুৱেল কিমান 132 এইটো হ'ব নাই হে 132 হ'ব এতিয়া চোৱা মাইনাছ আৰু মাইনাছে প্লাছ গতিকে যোগ কৰিম আমি যোগ কৰিলে কিমান হ'ব এইটো 12 হ'ব দেই এইটো 12 এইটো +12 ইয়াত লিখি দিছো 12n এই যোগ কৰিলে কিমান হ'ব 6 এ 2 8 হয় নাই 3 একে 4 এইটো 648 হ'ব নাই ইকুৱেল কিমান হ'ব 132 আৰু চোৱা 12n ইকুৱেল 132 এই সংখ্যাটো এইফালে ললে কিমান হ'ব প্লাস কিমান হ'ব 648 হ'ব নাই 648 এই যোগ কৰিলে কিমান পাম 12n ইকুৱেল কিমান হ'ব 8 এ 2 কিমান 10 টুকলা 1 4 3 7 7 1 8 6 1 7 কিমান পালো 780 এতেকে n ইকুৱেল কিমান হ'ব 780 যদি আমি 12 ৰে হৰণ কৰিম কেইবাৰ যাব কোৱা কেইবাৰ যাব 780 যদি আমি 12 ৰে হৰণ কৰিম কেইবাৰ যাব কোৱা হ্যাঁ 5 বার 6 বার দিলে কিমান হ'ব 6 2 গুণ 12 টুকলা 1 6 গুণ 6 6 1 7 72 হল 7 বার দিলে বেশি হয়ে যাব হবে না 8 গুণ 14 4 7 গুণ 8 7 1 8 বেশি হব এবার দিলু 6 বার দিলু 6 বার কিমান 6 2 গুণ 12 12 2 টুকলা 1 6 গুণ 6 72 এইটো কিমান হ'ব 8 পর 2 গলে 6 60 এটা কেইবার যাব 5 বার যাব 5 বার 60 65 বার গল নাই 65 বার গল কেইবার গল 65 বার গল 65 কিমান 65 এতেকে n ইকুৱেল কিমান পালো n ইকুৱেল 65 পালো কিমান পালো 65 মানে আমি কি ধৰিছিলো ইয়াত 54 পদটো n তম পদতকৈ 132 ডাঙৰ মানে কি 65 তম পদতকৈ হয় নাই 54 পদটো কিমান ডাঙৰ বুলি কৈছে 132 ডাঙৰ বুজি পালি নাই কিমান পদৰ পৰা 65 তম পদতকৈ 54 পদটো 65 পদতকৈ 132 ডাঙৰ বুলি কৈছে বুজি পালি নাই ইয়াত লিখি দিছো দেই এতেকে এতেকে 65 তম 65 তম n ইকুৱেল কিমান পালো 65 পালো আমি হয় নাই n ইকুৱেল কিমান পালো 65 এতেকে 54 পদটো কোনটো পদ 54 পদতকৈ 132 ডাঙৰ 65 তম পদটো 54 তম পদতকৈ 132 ডাঙৰ 54 তম পদতকৈ 132 ডাঙৰ 132 ডাঙৰ বুজি পালি নাই এইটো হল এনসার 65 আছে এনসারটো আছে ন গতিকে গতি 65 পদতকৈ 50 পদতকৈ 132 ডাঙৰ এইটো হ'ব এনসার সবে লিখি লোৱা আৰু যদি আমাৰ ক্লাস তোমালোকে সবে বুজি পাইছা ভালদৰে বুজি পাইছা তো কমেন্ট কৰি অলপ জনাবা আৰু মোৰ চেনেলটো সাবস্ক্রাইব কৰিবা কমেন্ট কৰি জনাবা আৰু কিবা ডাউট থাকিলে কমেন্টত জনাবা আৰু লাইক কৰিবা শেয়াৰ কৰিবা যাতে বন্ধু বান্ধৱী তোমালোকৰ বন্ধু বান্ধৱী সবে পাব ক্লাসটো থ্যাংক ইউ জয় হিন্দ